জিমত যাওঁ দেখছে গাইছ এই নিয়ে এসে অলপ দি আছে যদি ৰিচিভৰ সৈতে বাজিল কাৰণ গাইছ কলেজ বন্ধ যিহেতু অলপমান দেৰিকৈ ওলছোঁ বুজিছে না চাওঁ দে গাইছ আৰু গাইছ আহি হ'লে পিঠা পাই গ'লোঁ থোৱা হ'লে চাওঁ সেই থোৱা হ'লে গৰম গৰম পিঠা খাওঁ দে গাইছ এই 8টা বাজিল এতিয়ালৈকে পিকনিকত যাব নহয় দেখছোন চলি এই ৰাতিপুৱা মই জিমত গৈছোঁ 6টা বজাত ৰখি আছোঁ চলি গ'লে এতিয়ালৈকে যাব নাই দেখছোন না এই গাইজ 2 ঘণ্টামান ৰখিছে সিহঁতে 2 ঘণ্টাই হ'ল 6টাৰ পৰাই যা 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 গাইজ দেখছে ইলাখান আৰু গাইজ গাড়ীত তেল আছে ভৰাই এতিয়া আমি গৈ আছোঁ ঘৰলৈকে আৰু গাইজ অলপমান মতো ব্লগিং কৰি দিলোঁ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব যদি গাইজ ভাল পালে মতো ব্লগিং আনিব চেষ্টা কৰিম বাকী কেমেৰা আৰু নাই যোনটো মোবাইল ধৰি আছে হা দে দে আৰু গাইজ জিমৰ পৰা আহি গ'লোঁ গাইজ আজি ভিডিঅ'টো ইমান ফাষ্ট হয় শুনিছোঁ ইচ্ছা হা মানে গাইজ আজি মই নকওঁ যে আজি ভিডিঅ'টো তহঁতে থাকিবই লাগিব লাষ্টক লাগি নকওঁ গাইজ কাৰণ সাজ নহয় মই নিজে জানোৱেই সাজ নহয় বুলি সেই আৰু বাকী আটাই ইম্পৰ্টেণ্ট কথা আছে সেই ইম্পৰ্টেণ্ট কথাটো শুনবাক লাগি আপোনালোকে থাকিব লাগিব লাষ্টক লাগি বাকী যদি কামৰ আপত্তি নাই কিন্তু এটা কথা আছে যদি আপোনালোকৰ লাভ হ'ব যদি কথাটো শুনে লাষ্টক লাগি থাকিবই লাগিব বেছি দীঘল ভিডিঅ' হ'ব নাযায় 7-8 মিনিট ভিডিঅ' হ'ব চাওক আৰু তই কৈছে মই চিয়াল টুটি আছো সাইডা খাইতে আমি হালা আকো এতে আকো বডে হ'ব ষ্টপ আৰু গাইজ এতিয়া মানে আমি খাম কমলা টেঙা চাওঁ গাইজ এই কমলা টেঙা গাইজ মজাকৈ গাইজ এতিয়া ৰ'দত বহি বহি খাম ইয়াতে ৰ'দত বহি বহি কমলা টেঙা খাম মজা লাগিব গাইজ খাই এই চাওকচোন গাইজ কি বনাইছোঁ এইটো চাওঁ কি মাল বনাই দিছোঁ মানে গাইজ এইকেইখন হাত এই হাতকেইখন আৰু এইকেইখন ভৰি এইটো এটা মূৰ মানে এটা বল ধৰি আছে আৰু এইটো মানুহ বলটো ধৰি আছে বঢ়িয়াকৈ দেখছে গাইজ কি বনাই দিওঁ মই পাৰিবি তহঁতে পাৰিবি ঘণ্টাও নকৰা আৰু গাইজ এটা প্ৰাণী আপোনালোকে এতিয়ালৈকে দেখা নাই হয় গাইজ আপোনালোকে ভাবিছে যে স্কুলত গৈছে নাই গাইজ তাৰ বেমাৰ হৈছে নাই গাইজ মই কৈছোঁ কালিদাস মই কৈছোঁ কালিদাসৰ কথা কালিদাসৰ বেমাৰ হৈছে ঘুমাই আছে এই তাতে দিয়ক হয় দাদা হুমে আছে জল শিকা উচিনি আলহামদে অঁ দিয়ে সেনে গাইজ তাৰ পৰা গাইজ বেমাৰ হৈছে কালিদাসৰ সেইকাৰণে ঘুমাই আছে কি হে কাৰে হ'ব উঠানৰ হৈ গৈছে ভাল পোৱা নাই যা কিবা খাবা দিগে যা গাইজ এতিয়া গাইজ মই ৰুটি খাওঁ ভোক লাগছে গাইজ 11টা বাজে আৰু 11টা বজাত ৰুটি খাওঁ আৰু গাইজ ৰুটি খাৱা আহি গৈছে কেতিয়াবাই খাইছোঁ এতিয়া বৰ্তমান টাইমটো আপোনালোকক দেখাই দিওঁ কেতিয়া বাজিল গম পাইছে না টাইমটো চাব পাৰে 12:33 হৈছে আৰু গাইজ ভিডিঅ' ভালকৈ বনাব পৰা নাই এই মোৰ মাথাটো কি বিষেই হা গাইজ এই যি এসপ্তাহ মানুহৰ মাথাটো বিষেই আছে ইয়াতে কমা নাই কি কৰোঁ গাইজ ঘুমাম মই এতিয়া পূৰা ঘুমাম আৰু মই যে কৈছিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁতে কিবা এটা কথা আছে বুলি ইম্পৰ্টেণ্ট কথা লাভ হোৱা কথা আপোনালোকৰ জানিবিলাক লাগি ভিডিঅ' চাই থাকোঁ মই কম সঁচাকৈ কম আমাৰ সঁচাকৈ আপোনালোকৰ লাভেই হ'ব 100% লাভ হ'ব আপোনালোকৰ মই কম কিন্তু সেই বস্তুটো বেলেগৰ ভিডিঅ' বা বেলেগ ক'তো গম নাপায় অনলি মোৰ ভিডিঅ'তে গম পাব গম পাইছে না চাই থাকক আৰু গাইজ আমাৰ গাঁৱত মানুহ মৰিছে কালি গাইজ হা গাইজ মানে বুঢ়া মানুহ এটা মৰিছে আমাৰ গাঁৱত কালি তো ক'লোঁ আৰু কাৰণ যিটো গাইজ মই মানে লাইফ ষ্টাইল ব্লগাৰ চ' সেইকাৰণে গোটেইখিনি কথা আমাৰ গাঁওখনত কি হৈ থাকে ঘৰখনত কি হৈ থাকে গোটেইখিনি কথা কোৱা আমাৰ মোৰ দৰকাৰ নাই মোৰ মানে কৰ্তব্য দায়িত্ব সেইকাৰণে কৰি দিলোঁ আমাৰ মানুহ এটা মৰিছে বুঢ়া মানুহ এটা ঘুমাইছিলোঁ সেই কেতিয়াও 12টা কিবা ঘুমাইছিলোঁ নেকি আৰু এতিয়া উঠিছোঁ গাইজ কেতিয়া উঠিছে না খাইছোঁ গাইজ আন্দাৰচি এতিয়া হাৰিছোঁ কেলা খাইছোন বাহিৰ দেখিৰ পৰিৱেশ এই আন্ধাৰ গাইজ হা এই কি কৰোঁ গাইজ মই
মানে মোৰ কাম বন্ধ একোৱেই নাই এইকেইদিন কলেজ মই সেৱা চলি আছে কিন্তু যোৱা নাই মানে গাইছ প্ৰায় মোৰ মানে গাইছ উৰা দিনটো ঘুমোৱা কাম সেই কাম মোৰ মাথা চাথা বিষি আছে গাইছ আৰে মোৰ মাথা বিষি কথা ঘুমিছোঁ দেই একে কথা গাইছ মই গম নাপাওঁ হা কমেডি জানো গৈছোঁ মোক বাকী গাইছ ঠাণ্ডা লাগছি দেখছে আৰু গাইছ কেতিয়া উঠি না ৰুকো মানে গাইছ এতিয়া বাচ্ছি প্ৰায় 5টা বাজি গ'ল 5:30 মান হ'ল চাগে বাকী ই যি মানে বেমাৰ হৈছে কালি আছো এতিয়ালৈকে খবৰ নাই এতিয়া আহিছে কি বেমাৰ হৈছে কচোন তই থিয় হৈ বহচোন মানুহটো অৱস্থা বেয়া নেকি আজি আমি কিমান এনজয় কৰিলো Desta mana pulang gindu tada dapat batu tada. Tapi ঠাণ্ডা লাগছি এতিয়া আৰু হলন মানে গাইছ জিন্তু হৈছিলে এখন তাকে জিন্তু ভাই জিন্তু হৈছিল গাড়ী এখন লৈ ফুলে গৈছিলোঁ সেই কৈছি এই ভিডিঅ' কি মই আগতে কৈছোঁ ভিডিঅ' কি হৈছে মই গম নাপাওঁ ৰ'ব গাইছ ইম্পৰ্টেণ্ট কথাটো মই এতিয়া ক'ম এই মাত্ৰ কৈ আছোঁ ৰাতিপুৱা চিজে 8:30 আৰু চাবি নাই গাইছ হঠাৎ কোন আহি গৈছি চাওচোন গাইছ বাজি বনাই আছোঁ অলপমান এনে ঠিকছে গাইছ কোন আহি গৈছি ঠাণ্ডা গাইছে তামান ঠাণ্ডা ক'ত গৈছিলি তই এতিয়া সাংঘাত গৈছিলি টান বেয়া ঠিক চ' গাইছ মই কৈছোঁ যে এটা ইম্পৰ্টেণ্ট কথা আছে বুলি চ' কথাটো মই এতিয়া কওঁ আপোনালোকক যে অহা শনিবাৰ মানে এইটো শনিবাৰ যে নেক্সট শনিবাৰ মানে 27 তাৰিখে মানে ডিচেম্বৰৰ 27 তাৰিখে আমি মানে আমাৰ গাঁৱত মানে আনিব গৈ আছোঁ মানে আয়োজন কৰিছোঁ হয় ৰৈ বিদ্যালয় হয় গাইছ ৰৈ বিদ্যালয় আমাৰ গাঁৱত প্ৰদৰ্শন কৰা হ'ব 27 তাৰিখ ডিচেম্বৰ 27 তাৰিখে চ' প্ৰায় মানুহে চাইছে যিসকলে এতিয়ালৈকে চোৱা নাই ৰৈ বিদ্যালয় এবাৰ আহক চাওক মানে আপুনি চাইছে মানে কিছুমান বুঢ়া বুঢ়ী বা আপোনালোকৰ মা দেউতা এতিয়ালৈকেতো চোৱা নাই ন চ' এবাৰ আহক আৰু ৰৈ বিদ্যালয় একবাৰ চাওক মই এড্ৰেছটো হ'ল আমাৰ ওচৰে পাজৰে মানুহে চিনিয়ে পায় যোনে বৰকা হওক চাৰি পানী বা কোমাপুৰ বা চিনি মানুহে চিনিয়ে পায় বৰাগুট বুলি ক'লে চিনি পায় বৰাগুট বাসুদেৱ নামঘৰত প্ৰাংগণত মানে প্ৰদৰ্শন কৰা হ'ব ৰৈ বিদ্যালয় অহা 27 তাৰিখে আজি হ'ল গাইছ 18 তাৰিখ 27 তাৰিখে ডিচেম্বৰ 27 তাৰিখে দেখুওৱা হ'ব চ' সকলোৱে আহক আৰু ৰৈ বিদ্যালয় চাওক মানে আপোনালোকে চাই যাওক যদি এবাৰ চাই যাওক আপোনাৰ গাইছ জুবিনা চিনেমা সেই গাইছ ধন্যবাদ